সকলো শুভাকাংক্ষীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি জুবিন গাৰ্গৰ মৃত্যু আজি ২৬ দিন হ'ল। এতিয়াও যেন মানুহৰ প্ৰাণত জুবিন গাৰ্গৰ স্মৃতিয়ে প্ৰায় পহলা কৰি দিছে আৰু তেখেতৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাইজ আন্দোলনমুখী হৈছে। কোটি কোটি জনতাই ন্যায় বিচাৰিছে। গতিকে আমি সকলো এক হৈ আমি হিংসাৰ পথ পৰিহাৰ কৰি অহিংসাৰ পথৰে আমি যুঁজ দিব লাগিব। কাৰণ হিংসাৰ পথ কেতিয়াও সুচল নহয় আৰু হিংসাৰে কেতিয়াও আন্দোলন জয় কৰিব নোৱাৰি। সেয়েহে আজি সকলোকে পুৱাৰ শুভেচ্ছা জনাইছোঁ। আমি আগৰ পৰাই জানো হিংসামুখী আন্দোলন কেতিয়াও সফল নহয়। আজি কোটি কোটি জনগণে বিশ্বশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি গণমুখী আন্দোলনত নামি পৰিছে। ইতিহাসে কয় অসমীয়াই নিজ ভাষাটোৰ স্বীকৃতি পাবলৈও তেজৰ বলিদান দিব লগা হৈছিল। তেল শোধনাগাৰ এটা পাবলৈও আমি আন্দোলন কৰিব লগা হৈছিল। যিহেতু দেশৰ সৰ্ববৃহৎ তেল উদ্যোগ ইয়াত হ'লেও আমি এটা শোধনাগাৰ বিচাৰি আমি আন্দোলন কৰিব লগা হৈছিলে। বিদেশী বিতৰণ কৰিবলৈকো আমি গণমুখী আন্দোলন কৰিব লগা হৈছিল। আৰু আজি কোটিৰ অধিক জুবিন প্ৰেমী জনতাই জুবিন গাৰ্গৰ ন্যায় বিচাৰি আন্দোলনৰ পথ ল'ব লগা হৈছে। ই সঁচাকৈ বৰ পৰিতাপৰ বিষয়। কিন্তু এইটো ঠিক আমি ন্যায় বিচাৰি অন্যায়ৰ পথ গ্ৰহণ কৰাটো আন্দোলনৰ লক্ষ্য হোৱাটো উচিত নহয়। বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাই 1964 চনত যিটো কালজয়ী গীত গাই ৰচনা কৰি গাইছিল, সেই গীতটো কিন্তু ধ্বংসমুখী চিন্তাৰ পৰিপন্থী নহয়। আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিম শান্তিপূৰ্ণ গণমাধ্যমৰ জৰিয়তে। কালিৰ বাক্সাৰ ঘটনাই এটা কথা মনলৈ আহিছে, আৰক্ষী আৰু সাংবাদিকসকল জুবিন অনুৰাগী নহয় নেকি? যিসকলে জুবিন গাৰ্গৰ মৃত্যুত কান্দি কান্দি বাতৰি পৰিৱেশন কৰিছিলে, যিসকল আৰক্ষীয়ে কান্দি কান্দি তেওঁলোকে নিজ কৰ্তব্য পালন কৰিছিল, সেইসকল কি অসমীয়া নহয়? সেইসকল কি জুবিন প্ৰেমী নহয়? গতিকে কালিৰ ঘটনাই এইটোকে সূচাইছে যে আমি ন্যায় বিচাৰি যেন অন্যায়ৰ পথ গ্ৰহণ কৰিছোঁ, ই কেতিয়াও সমীচীন নহয়। আৰু মনলৈ এনেকুৱা ভাৱ আহে, এক শ্ৰেণীয়ে আমি জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ ক্ষেত্ৰত হেঙাৰ স্বৰূপ হৈ পৰিছে নেকি? কাৰণ কিছু বিপদগামী শক্তি ইয়াৰ মাজত সোমাই জুবিন গাৰ্গৰ ন্যায় বিচৰাটোক বিপথে পৰিচালিত কৰিব চেষ্টা কৰা যেন অনুমান হয়। ডক্টৰ ভূপেন হাজৰিকাদেৱে
এটা হিংসাত্মক আন্দোলনৰ বাবে জনতাক ৰাজপথলৈ ওলাই আহিবলৈ কোৱা নাছিল, কৈছিল অহিংসভাৱে আমি ওলাই আহি আমি জাতিক ৰক্ষা কৰিব লাগিব, আমি অসম ৰক্ষা কৰিব লাগিব। ঠিক এনেকুৱা ধৰণে তেওঁ আহ্বান জনাইছিলে। তেনেকৈ তেওঁ 1964 চনত গাইছিলে যে আহ আহ ওলাই আহ সজাগ জনতা। কিন্তু তেওঁতো যি শক্তিৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ তেওঁক ৰাইজক আহ্বান জনাইছিলে, তাততো কোনো অস্ত্ৰ শস্ত্ৰ কথা নাই, তাত কোনো হিংসাত্মক চিন্তাধাৰাৰ কোনো কথা নাই। তাত কালিৰ দৰে হাজাৰ হাজাৰ মানুহে আৰক্ষীলৈ আৰু সাংবাদিকলৈ শিলগুটি নিক্ষেপ কৰাটো তাত কোনো কথা নাছিল। কিন্তু এনেকুৱা ঘটনাই সঁচাকৈ কেতিয়াবা আমাক যথেষ্ট বিপদত পেলাব। গতিকে আমি যি কৰোঁ আমি শান্তিপূৰ্ণভাৱেই কৰিম আৰু আমি নিশ্চয় জুবিনৰ গাৰ্গৰ মৃত্যুৰ আমি ন্যায় পাম। আৰু ঠিক আমি ডক্টৰ ভূপেন হাজৰিকা অনুসৰণ কৰি এই গীতটো মই আজি ৰাইজক সোঁৱৰাই দিব বিচাৰিছোঁ। কাৰণ আপোনালোকে জানে যে মই কোনো গায়ক নহয় আৰু মই কোনো উচ্চ শ্ৰেণীৰ শিক্ষিত ব্যক্তিও নহয়। তথাপিও আমি অলপ হ'লেওতো চিন্তা কৰিব পৰা আমাৰ শক্তি আছে। সেয়েহে মই আজি ডক্টৰ ভূপেন হাজৰিকাই আহ্বান জনোৱা সেই গীতটো গাবলৈ মই চেষ্টা কৰিছোঁ। ভুল হ'লে নিশ্চয় ক্ষমা কৰিব। আহ আহ ওলাই আহ সজাগ জনতা, আহ আহ ওলাই আহ পোহৰ আনোতা, ৰামৰে দেশতে থকা ৰাৱণ বধূতে, যায় যদি যায় জীৱনটো যায়। আহ আহ ওলাই আহ সজাগ জনতা, আহ আহ ওলাই আহ পোহৰ আনোতা, ৰামৰে দেশতে থকা ৰাৱণ বধূতে, যায় যদি যা জীৱনটো যায়, যায় যদি যা জীৱনটো যায়।